নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোক নিশ্চয় দেৱহৰিয়ে কুশলে ৰাখিছে, ভালে ৰাখিছে। অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। প্ৰতিগৰাকী শ্ৰোতা দৰ্শকক অনাগত দিনৰ প্ৰতিটো দিন যাতে সুখ আৰু সমৃদ্ধিৰ হয় আৰু ভগৱান কৃপাময় দেৱহৰিয়ে প্ৰত্যেকৰ জীৱনলৈ সুখ সম্ভোগ ধন ঐশ্বৰ্য জ্ঞান বিজ্ঞান সতি সন্তানকে আদি কৰি আশীৰ্বাদ প্ৰাপ্ত হওক এই কামনা ৰাখিছো। জানহক আমি আজি এটা বিশেষ ৰাশিৰ এই অসমীয়া নৱবৰ্ষটোৰ কিদৰে তেওঁ পাৰ কৰিব বা সেই ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকৰ শিক্ষা, তেওঁলোকৰ কৰ্মস্থান, তেওঁলোকৰ চাকৰি বাকৰি, তেওঁলোকৰ বিয়া বাৰু, প্ৰেম প্ৰণয়, সামাজিক ৰাজনৈতিক স্থিতি, স্বাস্থ্যভাৱ এই সমস্ত বিষয়ে অহা পূৰ্ণাংগ বছৰটো অৰ্থাৎ 2025 আৰু 26 চনৰ এই বৰ্ষটো কিদৰে পাৰ কৰিব, কিদৰে তেওঁলোকে বিভিন্ন গ্ৰহৰ আক্ৰান্ত হ'ব বা কিদৰে বিভিন্ন গ্ৰহৰ সুফল লাভ কৰিব, এই ধৰণৰ এটা বিষয়ত আলোচনা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো। ভিডিঅ'টি শেষলৈ চাব। বিশেষকৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলে ভিডিঅ'টি শেষলৈ চালে উপকৃত হ'ব। আৰু যিহেতুকে বিশেষ শুভ আৰু অশুভ দুয়োটা বিষয়েই ইয়াত আলোচিত হৈছে, আহক আমি ভিডিঅ'লৈ যাওঁ। তাৰ আগতেই যদি আপুনি মোৰ এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে আবেদন জনাইছোঁ আৰু বন্ধুবৰ্গলৈ আপোনাৰ মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ। জানহক আমি বৃষ ৰাশিৰ ক্ষেত্ৰত অহা নৱবৰ্ষটো বা অহা অসমীয়া বৰ্ষটো বা 2025 আৰু 26 চনৰ এই বৰ্ষটো কিদৰে পাৰ হ'ব বা তেওঁলোকৰ বিভিন্ন গ্ৰহৰ প্ৰতিক্ৰিয়া কিদৰে প্ৰতিক্ৰিয়াশীল হ'ব এই সম্বন্ধীয় বিষয় লৈ এটা প্ৰস্তুত কৰা হৈছে এই ভিডিঅ'টো। আৰু বৃষ ৰাশি চক্ৰৰ দ্বিতীয় ৰাশি বৃষ ৰাশি গঠিত হৈছে কৃতিকা নক্ষত্ৰৰ 3 পাত, ৰোহিণী নক্ষত্ৰৰ 4 পাত আৰু মৃগশিৰা নক্ষত্ৰৰ 2 পাত লৈ বৃষ ৰাশি গঠিত হৈছে। বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, মিত্ৰ গ্ৰহ বুধ আৰু শনি আৰু শত্ৰু ৰবি আৰু চন্দ্ৰ। আৰু এই বৃষ ৰাশিৰ জাতক জাতিকাসকল 2025 আৰু 26 চনৰ বৰ্ষটো কিদৰে পাৰ হ'ব, তেওঁলোকৰ ওপৰত গ্ৰহৰ কি ধৰণৰ অৱস্থিতি গ্ৰহণ কৰিব, এই ধৰণৰ বিষয়লৈ যোৱাৰ আগতেই বৃষ ৰাশিৰ দুটামান কথা কৈ ল'ব লাগিব। বৃষ ৰাশিৰ জাতক জাতিকাসকল প্ৰচুৰ স্মৃতি শক্তি সম্পন্ন। বৃষ ৰাশিৰ জাতক জাতিকাসকল মনত ৰখাৰ শক্তি, তেওঁলোকে মনত ৰাখিব পৰা শক্তি অত্যন্ত প্ৰখৰ বুলি বিবেচিত হয়। আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকল বুদ্ধিমান, পৰিশ্ৰমী, তেওঁলোক যথেষ্ট বুদ্ধি সম্পন্ন আৰু পৰিশ্ৰম কৰিব পাৰে। তেওঁলোকে এটা কাম আৰম্ভ কৰিলে শেষ নোহোৱালৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলে নেৰে কেতিয়াও। আৰু তেওঁলোক সদালাপী হয়, শাস্ত্ৰজ্ঞ হয়, তেওঁলোকে শাস্ত্ৰসন্মত উচ্চ শিক্ষা সম্পন্ন হয়, শিক্ষিত হয়, সহনশীল আৰু স্বাৱলম্বী হয়। তেওঁলোকে আনৰ দুখত দুখী হ'ব পৰা, আনৰ সুখত সুখী হ'ব পৰা মানসিকতা এটা কঢ়িয়াই লৈ ফুৰে। তেওঁলোক স্বাৱলম্বী হোৱাৰ প্ৰচুৰ চেষ্টা কৰে। তেওঁলোকে স্বাধীন চেতিয়া বা তেওঁলোকে স্বাধীন মনৰ এক অধিকাৰী, স্বাধীনভাৱে থকা, স্বাধীনভাৱে কিবা কৰা, এই ধৰণৰ বাসনা এটা তেওঁলোকে কান্ধত কঢ়িয়াই লৈ ফুৰে। আৰু তেওঁলোক আধ্যাত্মিক শক্তি সম্পন্ন, অলৌকিক কথাক বিশ্বাস কৰা ব্যক্তি হ'ল বৃষ ৰাশিৰ জাতক জাতিকাসকল। তেওঁলোকে গীত মাত, সংগীত বা বাদ্যানুৰাগী, অভিনয়
সংগীত ইত্যাদিবিলাক প্ৰচুৰ তেওঁলোকে মনোনিৱেশ কৰাৰ মানসিকতা তেওঁলোকৰ আছে। অৱশ্যে তেওঁলোক কিছু খঙাল হয়। এবাৰ খং উঠিলে তৎক্ষণাৎ সেই খং নানামে। গতিকে বিষ ৰাখি জাতক জাতিকাসকল যথেষ্ট সাহসী হয়। উচিত কথাত ন্যায় কথাত তেওঁলোক পিছ হুহুকি আহিবলৈ টান হয়। বিষ ৰাখিৰ জাতক জাতিকাসকল প্ৰতিবাদী কণ্ঠৰ অধিকাৰী হয়। অৱশ্যে বিষ ৰাখিৰ জাতক জাতিকাসকলৰ অন্তৰ বহুত কোমল অন্তৰৰ অধিকাৰী বিষ ৰাখিৰ জাতক জাতিকাসকল। তেওঁলোক উচ্চাকাংক্ষী হয়। তেওঁলোকৰ আশা আকাংক্ষাৰ পৰিধি যথেষ্ট ওপৰত। তেওঁলোক মানৱতাবাদী হয়। মানুহৰ সেৱা মানুহৰ শুশ্ৰূষা তেওঁলোকে ভাল পায়। আৰু বিষ ৰাখিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে তেওঁলোকে এই ধৰণৰ পেচাবিলাক তেওঁলোকে নিৰ্বাচিত কৰে। তেওঁলোক চিকিৎসক হয়। তেওঁলোক শিক্ষকতা অধ্যাপক, ঔষধৰ কাৰবাৰ, বিজ্ঞানী, জ্যোতিষী, ঔষধ ব্যৱসায়, কাঠৰ ব্যৱসায় বা জীৱন বীমাৰ কৰ্মচাৰী, মাটিবৃত্তিৰ দালালি, স্মল ইণ্ডাষ্ট্ৰী, বেংকৰ কৰ্মচাৰী, কোম্পানীৰ মালিক, চিনেমা ব্যৱসায়ী, অভিনেতা, ইউটিউবাৰ বা বন্যপ্ৰাণী সংৰক্ষণ, ফৰেষ্ট, চিৰিয়াখানা, আইন কানুন, হোটেল ব্যৱসায়, শিল্পকলা, চিত্ৰকলা, সংগীত শিল্পী, এই ধৰণৰ দিশত বা এই ধৰণৰ কৰ্মত আত্মনিয়োগ কৰাৰ মনোনিৱেশ কৰে। গতিকে বিষ ৰাখিৰ আমি প্ৰথমতে আলোচনা কৰিম অহা বৰ্ষতো বিষ ৰাখিৰ ধনস্থান কেনেকুৱা হ'ব। বিষ ৰাখিৰ ধনস্থানৰ অধিপতি বুধ, আৰু বুধ জেঠ মাহৰ 1 তাৰিখলৈকে কিছু ধনস্থানত অত্যন্ত খৰচান্ত হ'ব বা বিভিন্ন পাবলগীয়া ধন নাপাব বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব। যদিও জেঠ মাহৰ 1 তাৰিখৰ পৰা বিষ ৰাখিৰ ব্যৱসায়ীসকল বা সাধাৰণ ব্যক্তিৰ আৰ্থিক দিশত অত্যন্ত সুন্দৰ হ'ব। ব্যৱসায় বাণিজ্যত তেওঁলোকৰ বিশেষকৈ জেঠ মাহৰ 23 তাৰিখৰ পৰা জুন মাহৰ 7 তাৰিখৰ পিছত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। যিসকলে আমি আগত কৈ অহা ব্যৱসায়ৰ বিভাগসমূহ নিৰ্বাচন কৰি লৈছে তেওঁলোকে বিষ ৰাখিৰ জাতক জাতিকাসকলে অত্যন্ত লাভান্বিত হ'ব। আৰু যিহেতুকে বিষ ৰাখিৰ অধিপতি গ্ৰহ শুক্ৰ গ্ৰহৰ শুভকাৰকতাত ব্যৱসায় বাণিজ্যৰ লগতে মান সন্মানৰ অধিকাৰী হ'ব। বিষ ৰাখিৰ কৰ্মস্থান বা চাকৰি এই ধৰণৰ বিষয়খিনি কৰ্মস্থানৰ অধিপতি হৈছে শনি। গতিকে শনি বৰ্তমান যিহেতুকে বৃহস্পতিৰ গৃহত শনিৰ অৱস্থান হৈছে, সেয়েহে বৰ্ষাৰম্ভৰ কালত শনিৰ অশুভ কাৰকতাত কৰ্মত বাধা, কৰ্মত জটিলতা, কৰ্মস্থানত অসুবিধা বা কৰ্মচ্যুত এই ধৰণৰ বিষয়বিলাক প্ৰতিক্ৰিয়া হ'ব। কিন্তু জেঠ মাহৰ 23 তাৰিখৰ পিছত ব্যৱসায় বাণিজ্য বা আৰ্থিক লেনদেনৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। সেই সময়খিনিত তেওঁলোকে মাটি বৃত্তি
বা স্থাৱৰ সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা আছে বা তেওঁলোকৰ যোগ আছে। কিন্তু বিশেষকৈ আত্মীয় স্বজন বা বন্ধু বান্ধৱৰ জৰিয়তে জেঠ মাহৰ 23 তাৰিখৰ পিছত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ এক পৰিৱৰ্তন নিশ্চিত হ'ব। তেওঁলোকে চাকৰি বাকৰি, কল কাৰখানা, ব্যক্তিগত কোম্পানী, ব্যক্তিগত উদ্যোগ ইত্যাদিবোৰত কৰ্মসংস্থান লাভ কৰিব। বিশেষকৈ ইঞ্জিনিয়াৰিং, কাৰিকৰী বিভাগ, কৃষি, ৰেচম বিভাগ, প্ৰতিৰক্ষা, প্ৰশাসন, পৰিবহণ বা ইঞ্জিনিয়াৰিং ৱৰ্কছ এনেধৰণৰ বিভাগবিলাকত তেওঁলোকৰ সংস্থাপন হোৱাৰ যোগ। আমি আহিছোঁ প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত। 1 আহাৰলৈকে বৃষ ৰাশিৰ জাতক জাতিকা বা বৃষ ৰাশিৰ প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰত কিছু অসুবিধা ভোগ কৰিব, মনোমালিন্য পাব, অন্ধবিশ্বাস বা আৱেগিক এনেধৰণৰ প্ৰতিক্ৰিয়াৰ ফলত সিদ্ধান্ত গ্ৰহণ কৰিব বা এনেধৰণৰ প্ৰতিক্ৰিয়াশীল দৃষ্টিভংগী আপোনাক পাব। অৱশ্যে 1 আহাৰৰ পিছত অত্যন্ত সুন্দৰ, বিয়া বাৰুৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, উপযুক্ত পাত্ৰ পাত্ৰীসকলে বিয়া বাৰুৰ কাৰণে সাজু হ'ব পাৰিব। পাৰিবাৰিক দিশত অত্যন্ত সুন্দৰ। অৱশ্যে আহাৰ মাহৰ 1 তাৰিখলৈকে কিছু পাৰিবাৰিক অশান্তি থাকিব, সংঘাত থাকিব, মনোমালিন্য থাকিব। আহাৰ মাহৰ 1 তাৰিখৰ পিছত পাৰিবাৰিক সংঘাত দূৰ হ'ব আৰু অত্যন্ত সুখ সম্ভোগ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিহেতুকে বৃষ ৰাশিত বৰ্ষাৰম্ভৰ কালতেই বৃষ ৰাশিত দেৱগুৰু বৃহস্পতিৰ অৱস্থান হৈছে, সেয়েহে প্ৰথম অৱস্থাত শাৰীৰিক অত্যন্ত সুন্দৰ, শাৰীৰিক অসুবিধা তেওঁলোকে নাপাব। যদিও আহাৰ মাহৰ 1 তাৰিখৰ পিছত শাৰীৰিক কষ্ট পাব। বিশেষকৈ উশাহ নিশাহৰ লগত জড়িত হৈ থকা ৰোগে পীড়িত হ'ব, ৰোগৰ দ্বাৰা পীড়িত হ'ব। চৰ্দি, গলৰ বেমাৰ বা কাহ, চৰ্দি, জ্বৰ এনেধৰণৰ ৰোগত ভুগিব পাৰে। গতিকে যা নহওক, ব্লাড প্ৰেছাৰ, চুগাৰ বা পুৰণি ৰোগৰ উন্মুখ দিব পাৰে। গতিকে সাৱধান হ'বৰ কিছু সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা আছে। যা নহওক বন্ধু বান্ধৱীসকল, অহা 2025 আৰু 26 চনৰ বৰ্ষতো বৃষ ৰাশিৰ জাতক জাতিকাসকলে এনেধৰণৰ প্ৰতিক্ৰিয়া ভোগ কৰিব আৰু নিশ্চিতভাৱে আপোনালোকৰ বছৰৰ অৰ্থাৎ জেঠ মাহৰ পিছৰ পৰাই নিশ্চিতভাৱে আপোনালোকৰ চাকৰি বাকৰি, প্ৰেম প্ৰণয়, শিক্ষা, স্বাস্থ্য ইত্যাদিৰ ক্ষেত্ৰত অত্যন্ত শুভ বুলি বিবেচিত হৈছে। গতিকে এই বছৰটো আপোনালোকৰ কাৰণে সুখময় হওক, সুন্দৰ হওক, এই কামনাৰে ধন্যবাদ।